তেজপুৰ ইউনিভাৰ্চিটি নন টিচিং ৰিক্ৰুইটমেণ্টৰ 2025ৰ কাৰণে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এতিয়াও বৰ্তমান ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তেজপুৰ ইউনিভাৰ্চিটি নন টিচিং ইউনিভাৰ্চিটিৰ সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ যোনটো প্ৰথম একেবাৰে আপোনালোকৰ ভালেমানকেইটা বিভাগত ইয়াত পদ ওলাইছিলে, কিন্তু এটা পদৰ কাৰণে আপোনালোকে অকল মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব আৰু সেই পদটো আছিলে আপোনালোকৰ মাল্টি টাস্কিং ষ্টাফ। যদি ভাবিছে আপোনালোকে এই মাল্টি টাস্কিং ষ্টাফৰ পদটোৰ কাৰণে যদি মই আবেদন কৰিম বুলি যদি আপোনালোকে ভাবিছে তেতিয়া আপোনালোকে মেট্ৰিক পাছ হ'লেই ইয়াৰ যোনটো আপোনালোকৰ অনলাইন এপ্লাই হয় সেই অনলাইন এপ্লাইটো আপুনি কৰিব পাৰিব। বাকীকেইটা পদত আপোনালোকৰ কোৱালিফিকেশ্যনটো বেছি আছে বাৰু, কিন্তু যদি আপোনালোকে MTSৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেতিয়া মেট্ৰিক পাছ হ'লেই আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যোনটো অনলাইন এপ্লাই হয় সেয়া আপোনালোকৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 24 মে 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু টোটেল আপোনালোকৰ পদ ওলাইছে 21টা নন টিচিং ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে। তো নন টিচিঙৰ এই পষ্টকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকে 24 মেলৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব।